নমস্কাৰ আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে মেট্ৰিক পৰীক্ষাৰ বহি কেনেকুৱা ধৰণে চেক কৰা হয় সেই কথাটো ক'বৰ কাৰণে চেষ্টা কৰিম। বহুতে ৰিকুৱেষ্ট কৰি আছিলে যে কি মেট্ৰিক পৰীক্ষাৰ বহি কি পদ্ধতিত চেক কৰা হয় তাক লৈ এই ভিডিঅ' প্ৰস্তুত কৰিব লাগে আৰু আজি এই কথাটো লৈ ডিটেইলছ এটি ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। ডিটেইল প্ৰচিডিঅ'টো ক'বৰ কাৰণে চেষ্টা কৰিম। আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত আমাৰ এটি হোৱাটছআপ চেনেল আছে, চেনেলটোত জইন হ'লে এনেকুৱা ধৰণৰ খবৰসমূহ আপোনালোকে নিয়মিত ৰূপে পাই থাকিবৰ কাৰণে সক্ষম হ'ব। এতিয়া কথাটো হ'ল প্ৰথমতে যেনেকুৱা ধৰণে আমাৰ এটি HSLC এক্সামিনেশ্যন চেণ্টাৰ থাকে ঠিক তেনেকুৱা ধৰণে মেট্ৰিকৰ বহি চোৱাৰ কাৰণেও এটা নিৰ্দিষ্ট জোন থাকে। সেই জোনটোৰ অধীনত এজন নিৰ্দিষ্ট জোনেল অফিচাৰ থাকে আৰু সেই জোনেল অফিচাৰজনৰ অধীনতে কি থাকে সমস্ত বহিখিনিৰ নেতৃত্ব থাকে, অৰ্থাৎ তেখেতে নিৰ্দিষ্ট ঠাইৰ পৰা বহিখিনি অনা আৰু নিৰ্দিষ্ট ঠাইলৈকে বহিখিনি নিয়াৰ দায়িত্ব তেখেতত থাকে। যেনেকৈ আমাৰ এজন এক্সটাৰ্নেল ইভালুৱেটৰে কি কৰে বহিবিলাক সদায় কুৱেশ্যন পেপাৰবিলাক নিৰ্দিষ্ট থানাখনৰ পৰা আনে, ৰাতিপুৱা আকৌ থানাত জমা দিয়ে, সেই কথাখিনি যেনেকুৱা ধৰণে কৰে জোনেল অফিচাৰজনে সেই কামখিনি কৰে। প্ৰথম হৈছে সেইটো আমাৰ নিৰ্দিষ্ট বিদ্যালয়বিলাকতে হওক বা মহাবিদ্যালয়বিলাকতে হওক এই জোনেল অফিচাৰজনে বহিৰ সেই দায়িত্বত থাকিব। তাৰ উপৰি এইবাৰ সেৱাৰ উপৰিও অসম চৰকাৰ বিশেষভাৱে এই ব্যৱস্থাটোৰ লগত জড়িত আৰু আমাৰ জিলাবিলাকত যি ADC এডুকেশ্যন আছে, প্ৰত্যেকখন জিলাতে আজিকালি একোজনকৈ ADC এডুকেশ্যনৰ দায়িত্ব দিয়া হৈছে। তেওঁ বিশেষভাৱে এই ব্যৱস্থাটো চোৱা চিতা কৰিছে। এইখিনি হৈছে প্ৰশাসনিক বিষয়ে। তাৰপিছত এতিয়া ষ্টেপটো কেনেকুৱা ধৰণৰ, আমাৰ যিমানবিলাক বহি আছে সেই সকলোবিলাক বহি কোনখন জিলালৈকে গৈছে সেইটো বেলেগ কথা। প্ৰত্যেকখন জিলাৰলৈকে বহি বেলেগ এখন জিলাৰ পৰা বহি আহিব, অহাৰ পিছত নিৰ্দিষ্ট জোনলৈকে গ'ল আৰু সেই জোনত কি হয় প্ৰথম হৈছে নিৰ্দিষ্ট এখন বিদ্যালয়ৰ এজন শিক্ষকক প্ৰথমতে কি কৰা হয় নিয়োগ কৰা হয়। যেনেকৈ আমাৰ পৰীক্ষাৰ ডিউটি দিবৰ কাৰণে এজন শিক্ষকক নিয়োগ কৰা হয়, ঠিক তেনেদৰে পৰীক্ষাৰ বহি চাবৰ কাৰণেও এজন বিশেষ ব্যক্তিক নিয়োগ কৰা হয়। সেই ব্যক্তিজনক প্ৰথমতে বহি চাব, তেওঁ হৈছে এক্সামিনাৰ। তেখেতে বহিটো চেক কৰিব। বহিটো চেক কৰাৰ পিছত তেখেতৰ চোৱা বহিটো স্কুটিনি কৰাৰ কাৰণে আন এজন ব্যক্তি থাকে। তেখেতে কি কৰিব বহিটো স্কুটিনি কৰিব। দুজন হ'ল, এজন হৈছে এক্সামিনাৰ, আনজন হৈছে স্কুটিনি কৰা ব্যক্তি। এই স্কুটিনি কৰা ব্যক্তিজনৰ ওপৰত আন এজন ব্যক্তি থাকে। তেখেতে কিন্তু কি কৰে প্ৰতিটো বহি চেক নকৰে, তেখেতে 5% বা 10% বহি চেক কৰিব যে কি সেই বহিখিনি চোৱাত কিবা খেলি মেলি হৈছে নেকি। জোনেল অফিচাৰজনৰ তলত, জোনেল অফিচাৰজন হৈছে গোটেই জোনটোৰ মুৰব্বী, তাৰ তলত 3জন ব্যক্তি থাকে। এজন হৈছে এক্সামিনাৰ, তাৰ তলত তাৰ ওপৰত হৈছে স্কুটিনি কৰা ব্যক্তিজন, তাৰ তলত হৈছে আন এজন ব্যক্তি যিয়ে নেকি কি কৰিব তেখেতে গোটেইখিনি বহি পৰ্যবেক্ষণ নকৰে, 5% বা 10% পৰ্যবেক্ষণ কৰিব। অৰ্থাৎ এটা বহি কেইজন ব্যক্তিয়ে চায় 3জন ব্যক্তিয়ে চাব। দুজন ব্যক্তিয়েতো বহিটো সম্পূৰ্ণৰূপে চাব। যিজন ব্যক্তিয়ে প্ৰথমতে চাব এক্সামিনাৰ শিক্ষকজনে তেখেতে সম্পূৰ্ণ চাব। তেখেতে চোৱাৰ পিছত স্কুটিনি কৰা যিজন ব্যক্তি থাকিব তেখেতেও সম্পূৰ্ণ চাব। তাৰপিছত তাৰ ওপৰত যিজন ব্যক্তি থাকিব তেখেতে 5% বা 10% বহি চেক কৰিব। যেনেকৈ আমাৰ এক্সটাৰ্নেল ইভালুৱেটৰবিলাকে বিদ্যালয়ত আহিলে আমাৰ এই ষ্টুডেণ্টৰ সকলোৰে ৰিডিং নলয়, কিছু সংখ্যক ছাত্ৰ ছাত্ৰী ৰিডিং লয়, ঠিক তেনেদৰে তেখেতে ৰেণ্ডমলি কিছু বহি চেক কৰিব। এইটো হৈছে প্ৰচিডিঅ'ৰটো। তাৰপিছত কি হ'ল এতিয়া মাৰ্কটো কি ছিষ্টেমত তোলা হয় বা মাৰ্কটো কি ছিষ্টেমত দিয়া হয় সেই কথাটো ক'বৰ কাৰণে চেষ্টা কৰিম। আমাৰ মাৰ্ক দিয়াৰ ছিষ্টেমটো যথেষ্ট সহজ আৰু যথেষ্ট সহল। শিক্ষকসকলৰ কোনো ধৰণৰ অসুবিধা নহয়। আমাৰ যিমানবিলাক ছাবজেক্ট আছে প্ৰত্যেকটো ছাবজেক্টৰ কাৰণে এটিকৈ যিখন এপইণ্টমেণ্ট লেটাৰ বুলিয়ে কৈছোঁ, যিখন আমাৰ এপইণ্টমেণ্ট লেটাৰ আহে, এপইণ্টমেণ্ট লেটাৰৰ লগত এটিকৈ কুৱেশ্যন পেপাৰৰ এনচাৰ স্ক্ৰিপ্ট আহে, য'ত নেকি তেখেতে কেনেকুৱা ধৰণে বহি চাব লাগিব বা কোনটো প্ৰশ্নৰ উত্তৰ কি হ'ব তাৰ এটা এনচাৰ স্ক্ৰিপ্ট দি দিয়া হয়। অসমীয়াৰ পৰা আদি কৰি বিজ্ঞানৰ পৰা আদি কৰি মেথছৰ পৰা আদি কৰি সমাজ বিজ্ঞানৰ পৰা আদি কৰি প্ৰতিটো ছাবজেক্টৰ কাৰণে এটা এনচাৰ স্ক্ৰিপ্ট দি দিয়া হয়। গতিকে বহি চোৱাৰ ক্ষেত্ৰত
সেই এক্সামিনাৰজনৰ কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয় সমাজ বিজ্ঞানৰ ক্ষেত্ৰত ধৰা হ'ল এটা প্ৰশ্ন আহিছে তাৰ উত্তৰটো কি হ'ব তাত দি দিয়া থাকিব অসমীয়াৰ ক্ষেত্ৰত এটা প্ৰশ্ন আহিছে তাৰ উত্তৰটো কি হ'ব তাত দি দিয়া থাকিব এতিয়া বিশেষকৈ অসুবিধাৰ সৃষ্টি হয় অংকৰ ক্ষেত্ৰত বিভিন্ন মাধ্যম মানে নিয়ম অংক এটা বিভিন্ন নিয়মত কৰি দিব পাৰি সেই বিভিন্ন নিয়মবিলাক তাত দিয়া থাকে আৰু সেই কথাখিনিৰ উপৰিও অংক এটাৰ উত্তৰ দিয়াৰ ক্ষেত্ৰত ষ্টেপ বাই ষ্টেপ উত্তৰ দিয়াৰ নম্বৰ দিয়াৰ সিস্টেম আছে ধৰা হ'ল এটা অংক কৰোতে যদি এক পেজ হয় প্ৰথম যদি তেখেতে আৰম্ভণি কৰি ধৰা হ'ল x = অমুক y = অমুক আৰু x আৰু y = অমুক সেইখিনিলৈকে যদি লিখিছে আধা নম্বৰ তেনেকুৱা ধৰণে ষ্টেপ বাই ষ্টেপ ভাগ কৰি দিয়া থাকে গতিকে আমাৰ সেই কাৰণে কোৱা হয় আমি ছাত্ৰ ছাত্ৰীসকলক সেই কাৰণে ক্লাছৰুমত কওঁ তুমি নোৱাৰিলেও যিখিনি পাৰা অন্তত সেইখিনি কৰি আহিবা তাত তুমি আধা নম্বৰ এটা হ'লেও পাবা গতিকে এক্সামত কি হয় তেনেকুৱা ধৰণে সম্পূৰ্ণভাৱে ষ্টেপ বাই ষ্টেপ নম্বৰ দিয়া হয় তাৰ উপৰি তোমালোকে যেতিয়া পৰীক্ষা দিছা পৰীক্ষাৰ বহিটোৰ ওপৰত তিনিটা ঘৰ দেখিছা যদি মন কৰিছা তোমালোকে দেখিছা তিনিটা সৰু সৰু ঘৰ আছে তিনিটা ঘৰত কি কৰা হয় সেই তিনিটা ঘৰ হৈছে নাম্বাৰ যোগ কৰাৰ কাৰণে মানে কেনেকুৱা ধৰণৰ আমি আমাৰ এই বিদ্যালয়টো তেনেকুৱা ধৰণৰ কৰিব লাগে ধৰা হ'ল মই ধৰিছো এইটো আমাৰ এটা বহি মই জাস্ট তোমালোকক দেখুৱাই দিবৰ কাৰণে চেষ্টা কৰিছো এইটো আমাৰ এটা বহি এই বহিটো তোমালোক আমাৰ আছে এইটো পেজত ধৰা হ'ল মই 2 নম্বৰ পাইছো ছাত্ৰ বা ছাত্ৰীজনে এইটো পেজত কি পাইছে 2 নম্বৰ পাইছে এইখিনিতে তিনিটা ঘৰ আছে তিনিটা ঘৰৰ কথাটো হ'ল এই পেজত যে 2 নম্বৰটো পালো প্ৰথম ঘৰটো 2 নম্বৰ লিখিম এই পেজত যে 2 নম্বৰ পালো সেই 2 নম্বৰটো লিখিম পিছৰ ঘৰটোত লিখিম 4 অৰ্থাৎ 2 + 2 = 4 সেই কথাটো লিখিবৰ কাৰণে প্ৰতিটো পেজৰ ওপৰতে তিনিটাকে ঘৰ থাকে অৰ্থাৎ যোগটো লগে লগে কৰি যাব লাগে আমিও আমাৰ পৰীক্ষাৰ বহিবিলাক যেতিয়া চাও তেনেকুৱা ধৰণে কৰি যাব লাগে আৰু তেনেকুৱা ধৰণে কৰি গলে যোগটোত অসুবিধা নহয় এটা এইটোত কি কৰিলো এইটো যেহেতু প্ৰথম ধৰা হ'ল আৰম্ভণি হৈছে 1 নম্বৰ পেজ ইয়াতে যোগ কৰাৰ কথা নাহে এই পেজত কি কৰিলো ইয়াৰে 2 2 + 2 = 4 এইটোত কি হ'ব 4 যোগ ধৰা হ'ল এইটো পেজত 2 নম্বৰ পাইছিলো 2 = 6 এই পেজটোত কি হ'ব 6 যোগ ধৰা হ'ল এই পেজটোত আকৌ 2 নম্বৰ পাইছিলো 2 = 8 এনেকুৱা ধৰণে লিখিবৰ কাৰণে সিস্টেমটো আছে কৰিব লাগে তাৰ উপৰি একেবাৰে ফ্ৰন্ট পেজত তোমালোকে যেটো পেজত তোমালোকৰ ৰোল নম্বৰ আৰু এই নাম লিখিছিলা নাম নহয় ৰেজিষ্ট্ৰেচন নম্বৰ লিখিছিলা তাত তোমাৰ কোৱেশ্চন নাম্বাৰৰ অপচন আছে ধৰা হ'ল 1 নম্বৰ কোৱেশ্চনটোত কেই নম্বৰ পালে 2 নম্বৰ কোৱেশ্চনটোত কেই নম্বৰ পালে সেইটো আকৌ ইয়াতে তুলি দিব লাগিব এইটো হ'ল প্ৰসিডিউৰ এই গুটেখিনি কৰাৰ পিছত এক্সামিনাৰজনে এইখিনি কৰিলে স্কুটিনি কৰা ব্যক্তিজনে প্ৰতিটো বহি এইটো স্কুটিনি কৰিব তাৰ পিছত যিজন তাৰ ওপৰত অফিচাৰ থাকিব মানে শিক্ষক থাকিব সকলো শিক্ষকে থাকিব তেওঁ গুটেই 5% ভেৰিফাই কৰিব কৰাৰ পিছত কি কৰা হ'ব এই নম্বৰসমূহ জোনেল লেভেলতে এন্ট্ৰি কৰা হ'ব আৰু এন্ট্ৰি কৰাৰ পিছত এইখিনি সাবমিট হ'ব গতিকে এনেকুৱা ধৰণে আমাৰ HSLCৰ এক্সামৰ যিবিলাক বহিবিলাক কি কৰা হয় চেক কৰা হয় আৰু এনেকুৱা ধৰণে খৰতকীয়াভাৱে বহিবিলাক চেক কৰা হৈ আছে গতিকে আজি ভিডিঅ'টোৰ জৰিয়তে কি ষ্টেপৰ জৰিয়তে বহিবিলাক চেক কৰা হয় বহিবিলাক চেক কৰাৰ কাৰণে শিক্ষকসকলে কেনেকুৱা ধৰণে উত্তৰবিলাক পায় আটাইখিনি কথা ক'লো নিশ্চয় ভিডিঅ'টোৰ জৰিয়তে উপকৃত হৈছে আৰু ইমান মনোযোগেৰে শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো ষ্টুডেণ্টছ কুইন এছাম নামৰ ইউটিউব চেনেলটোৰ জৰিয়তে আমি ছাত্ৰ ছাত্ৰীৰ কাৰণে বিভিন্ন ধৰণৰ শিক্ষামূলক ভিডিঅ' লগতে পৰীক্ষা উপযোগী ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ তোমালোকে যদি আজি প্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছা অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশ্যন কৰি থৈ দিবা